আধাৰ কাৰ্ড আছে নেকি আপোনাৰ? এতিয়াৰ পৰা আৰু সহজে নাপায় আধাৰ কাৰ্ড। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। 18 বছৰৰ ঊৰ্ধ্বৰ লোকে সহজে নাপাব আধাৰ কাৰ্ড। ভুৱা আধাৰ আৰু অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা ৰাজ্যত মন গ'লেই প্ৰস্তুত কৰিব নোৱাৰিব আধাৰ কাৰ্ড। বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ কাৰ্ড। জিলা আয়ুক্তইহে এতিয়াৰ পৰা প্ৰদান কৰিব পাৰিব আধাৰ কাৰ্ড। আধাৰ কেন্দ্ৰৰ পৰিৱৰ্তে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ল'ব লাগিব আধাৰ কাৰ্ড। শিশুসকলৰ বাবেহে কৰিব পাৰিব আধাৰ কাৰ্ডৰ আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। তালিকাত যদি নাম অহা নাই দিব পাৰিব অভিযোগ। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। ফোন নম্বৰকেইটা হৈছে 01123063620 আৰু এটা নম্বৰ হৈছে 01123063567। লগতে আৰু এটা নম্বৰ হৈছে 01123061827। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285 আৰু এটা নম্বৰ হৈছে 01123060484। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় চৰকাৰী ঘৰ দিয়াৰ নামত ধন বিচাৰিছে নেকি? 1 টকাও ঘোষ ল'লেই যাব লাগিব জেললৈ। এই 6টা নম্বৰত দিয়ক অভিযোগ। অৰুণোদয় চৰকাৰী ঘৰ দিয়াৰ নামত ধন বিচাৰিছে নেকি? মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ পদক্ষেপ। মুকলি কৰিলে ফোন নম্বৰ। 1 টকাও ঘোষ ল'লেই যাব লাগিব জেলত। অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘোষ বিচাৰিলেই দিয়ক অভিযোগ। মুকলি হ'ল 6টা বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘোষ বিচাৰিছে নেকি? লগে লগে দিয়ক অভিযোগ। এটকাও ঘোষ ল'লে যাব লাগিব জেললৈ। মুকলি হ'ল 6টা বিশেষ নম্বৰ। নম্বৰকেইটা হৈছে 6026903418 আৰু এটা নম্বৰ হৈছে 6026903483 আৰু এটা নম্বৰ হৈছে 6026903481 আৰু এটা নম্বৰ হৈছে 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ। ডায়েল কৰক টোল ফ্ৰী নম্বৰ। নম্বৰটো হৈছে 180034533767। লগতে আৰু এটা নম্বৰ হৈছে 036124622295। এইটো নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। অথবা আপুনি মেইল কৰক complaints.vsc@gmail.com। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ এটা অভিযোগত ঘোষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। গাঁও সভালৈ। গাঁও সভাত উপস্থিত নাথাকিলেই অৰুণোদয়ৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম। ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গ'লেহে পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। সাজু হওক গাঁও সভালৈ। এই মাহৰ পৰা আৰম্ভ হ'ব গাঁও সভা। গাঁও সভাত উপস্থিত নাথাকিলেই অৰুণোদয়ৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম। ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গ'লেহে পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গ'ল অৰুণোদয়ত। টকা নাপায় হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই। আপোনাৰো অৰুণোদয় কটা গৈছে নেকি? চিন্তা নকৰিব,
পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ এই 5বিধ নথিপত্ৰ। আবেদন কৰিলে পুনৰ লাভ কৰিব অৰুণোদয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব, সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ। গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। চৰকাৰৰ এই বৃহৎ ঘোষণা। কোনে কোনে পাব মাটি জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। উচ্ছেদিত খিলঞ্জীয়াই পাব 9 বিঘাকৈ ভূমি। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে, বসুন্ধৰাত আবেদন কৰিলে পাব ভূমি। ভেটিৰ বাবে 1 বিঘা ভূমি আৰু খেতিৰ বাবে লাভ কৰিব 8 বিঘা ভূমি। উচ্ছেদক লৈ এই বৃহৎ ঘোষণা মন্ত্ৰী ৰণোজ পেগুৰ। লখিমপুৰত খিলঞ্জীয়াক উচ্ছেদ কৰাক লৈ ডাঙৰ মন্তব্য। লখিমপুৰৰ সেই মাটিখিনি কাকো আবণ্টন দিয়া হোৱা নাই, সেই ভূমি সংৰক্ষিত ভূমি। বেদখলীকৃত ভূমিত চৰকাৰে ন্যায়সংগতভাৱে উচ্ছেদ চলাইছে। বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে খিলঞ্জীয়াও উচ্ছেদ হৈছে। 200ৰো অধিক পৰিয়ালৰ ভিতৰত 19টা খিলঞ্জীয়া পৰিয়াল আছে। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ এই বৃহৎ ঘোষণা।